ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতত আমি তৃতীয়টো অধ্যায় পঢ়ি আছিলোঁ অখণ্ড সংখ্যাৰ পাটিগণিত। আমি বহুতকেইটা টপিক ষ্টেপ বাই ষ্টেপ এদিনত এটা টপিক এনেকৈ পঢ়ি আছোঁ। আজি আমি পঢ়িম লঘিষ্ঠ সাধাৰণ গুণিত লসাগু। এই লসাগু উলিওৱা তোমালোকে শিকিছা, লসাগু মানে কি জানাই। যে এতিয়া ধৰা 20 আৰু 30ৰ লসাগু কিমান বুলি কওঁতে 20 আৰু 30 দুইটাৰে হৰণ যোৱা সংখ্যা আমি চাইছিলোঁ। কেনেকৈ দুইটাকে হৰণ যোৱা সংখ্যা ধৰা 10, 10ৰে হৰণ যায় কেইবাৰ গ'ল, দুবাৰ গ'ল, ইয়াক 3বাৰ গ'ল। গতিকে লসাগু কিমান হ'ব? 10 দুগুণ 20, 20 পূৰণ 3 60। গতিকে 20 আৰু 30ৰ এই লসাগু হ'ব 60। গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? 20/60 আৰু 30/60 এনেকৈ লিখিব পাৰোঁ। আকৌ কি হৈ যায়? আকৌ 20/120 এইটোও হয় আৰু 30/120 এনেকুৱাও হয়। 20/180 এইটোও হ'ব, 30/180 এইটোও হ'ব। কিন্তু এই গোটেইবিলাকৰ ভিতৰত আটাইতকৈ সৰু লঘিষ্ঠ কোনটো? 60 হৈ যাব। এই দুটা 120ও সাধাৰণ গুণিতক, দুইটাৰে 180ও সাধাৰণ গুণিতক। গতিকে লঘিষ্ঠ সাধাৰণ গুণিতক হ'ল কিন্তু 30, আটাইতকৈ সৰুটো হ'ল 60। গতিকে এই লঘিষ্ঠ সাধাৰণ গুণিতক, ইয়াত তিনিটা শব্দ আছে, লঘিষ্ঠ সাধাৰণ আৰু গুণিতক। গুণিতক মানে কি? 20ৰ গুণিতক হ'ল 20ৰে হৰণ যোৱা সংখ্যাবোৰ 20ৰ গুণিতক সমান প্ৰথমটো 20 নিজে হ'ব, তাৰপিছতো 40, তাৰপিছতো 60, তাৰপিছতো 80, তাৰপিছতো 100, তাৰপিছতো 120, তাৰপিছতো 140 এনেকৈ হৈ থাকিব। 30ৰ গুণিতক সমান 30, 60, 90, 120, 150, 180 এনেকৈ গৈ থাকিব। গতিকে এই গুণিতক এইবিলাক হ'ল এতেকে 20 আৰু 30ৰ সাধাৰণ গুণিতক। সাধাৰণ গুণিতক মানে কি? 20 আৰু 30ৰ দুইটাৰে গুণিতক কি কি? এতিয়া 20 ইয়াত আছে, ইয়াত নাই, 40 ইয়াত আছে, ইয়াত নাই, 60 ইয়াতো আছে, ইয়াতো আছে। গতিকে 60 কি হৈ গ'ল? এটা সাধাৰণ গুণিতক। ঠিক একেদৰে 120 ইয়াতো আছে, ইয়াতো আছে, গতিকে 120 হৈ গ'ল সাধাৰণ গুণিতক। ঠিক একেদৰে ইয়াত কি আহিব? 160, তাৰপিছত 180, গতিকে এই 180 হৈ গ'ল সাধাৰণ গুণিতক। ঠিক আছে, এনেকৈ সাধাৰণ গুণিতক ওলাই গৈ থাকিব। তাৰে এতিয়া আকৌ 20 আৰু 30ৰ লঘিষ্ঠ সাধাৰণ গুণিতক। লঘিষ্ঠ মানে আটাইতকৈ সৰু, সেইটো হ'ল কিমান? 60 কাৰণে। গতিকে 20 আৰু 30ৰ লসাগু হৈ যাব 60। গতিকে এই কথাটোৱে আমি এতিয়া এই দুইটা কথাকে আমি একেলগ কৰি ইয়াৰ ধৰ্ম লিখিব লাগিব, মানে ডেফিনেশ্যন কাক বোলে সেইটো লিখিব লাগিব। গতিকে এই ডেফিনেশ্যন লিখোতে আমি কি লিখিম? যে দুটা অশূন্য অখণ্ড সংখ্যা A আৰু B, দুটা অশূন্য অখণ্ড সংখ্যা কি? A আৰু B। A আৰু B ৰ লসাগু কি হ'ব? ইমানৰ লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক দেই। লসাগু আমি গসাউত কি বুলি লৈছিলোঁ? D বুলি লৈছিলোঁ। লসাগুত আমি M বুলি ল'ম, মাল্টিপল তাৰমানে। D মানে ডিভিজাৰ আছে। A আৰু B ৰ লসাগু বুলিলে এমক বুজো। যদিহে এম কি হ'ব? ইয়াৰ লসাগু হ'ব। যদিহে এক নম্বৰত কি হ'ব? A/M আৰু B/M। এইটো হ'লে কি হৈ গ'ল? সাধাৰণ গুণিতকে হ'ল। আৰু 2 নম্বৰ, যদি কি হ'ব? A/M আৰু B/M, এনক তাৰমানে দুইটাৰে হৰণ যায়, তেন্তে আকৌ কি হ'ব লাগিব? এমটো সৰু হ'ব লাগিব, সৰু বা সমান হ'ব লাগিব। এতেকে আমি লিখিম কেনেকৈ? এতেকে লসাগু তাৰ A আৰু B, A আৰু B ৰ লসাগু M হৈ যাব, বা LCM বুলিও লিখা যায়। LCM of A, B = M হৈ যাব।
গতিকে এমক তাৰমানে এ আৰু বিৰ লসাগু বুলি কোৱা হয় যদিহে এৰে কি কৰে এই সংখ্যাটোকে হৰণ কৰে এৰে সেই সংখ্যাটো ঘৰত যাব এৰে এমক হৰণ যাব আৰু বিৰে এমক হৰণ যাব আকৌ কি হ'ব এইটো তাৰমানে কথাটো এনেকুৱা হ'ল এৰে 60 হৰণ গ'ল এৰে 60 গ'ল বিৰে 60 হৰণ গ'ল আকৌ এর 2 নম্বৰ যদি এৰে এক হৰণ যায় এৰে এক দুইটাৰে একে সংখ্যা হৰণ যায় তেন্তে 60টো কি হ'ব লাগিব 120তকৈ সৰু বা সমান হ'ব লাগিব গতিকে এইটো শৰ্ত হ'লে আমাৰ লসাগু বুলি কোৱা হয় আমি শিকিলো লসাগু কাক বোলে এতিয়া লসাগুৰ ওপৰত উপবাদ্য এটা আছে আৰু যেটো মই কৈছিলো যে 4টা দীঘল উপবাদ্য পাবা তাৰে এইটো 4 নম্বৰ উপবাদ্য একচুয়ালি কথাটো কি ক'লে প্ৰথম দুটা উপবাদ্য 6 নম্বৰীয়া প্ৰশ্ন আৰু এই পিছৰ দুটা উপবাদ্য 5 নম্বৰীয়া প্ৰশ্ন তেনেকুৱা ধৰণৰ এটা ডিফাৰেন্সিয়েট আমি কৰিব পাৰো আচ্ছা ঠিক আছে আমি বুজি পাব লাগিব ভালকৈ কৰিব পাৰিব লাগিব প্ৰথম কথা হ'ল দুটা যিকোনো ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত কি আছে দুটা যিকোনো ধনাত্মক অখণ্ড সংখ্যা আছে a আৰু b তাৰ ক্ষেত্ৰত গসাউ অফ ab ৰ গসাউ পূৰণ লসাগু অফ ab ৰ লসাগু ইহত দুটাৰ পূৰণফল কিমান হ'ব বোলে a আৰু b ৰ পূৰণফলৰ লগত সমান হ'ব বোলে যেটো তোমালোকে একচুয়ালি জেনাৰেল মেথমেটিক্সত পাইছা ফাৰ্ষ্ট চেপ্টাৰত কিন্তু প্ৰমাণ পোৱা নাই আচ্ছা গতিকে কথাটো এনেকুৱা যে দুটা সংখ্যা দ্বাৰা যেটো মই অলপ আগত লৈছিলো যে 20 আৰু 30 তে 20 আৰু 30 ৰ গসাউ আছে এই 20 আৰু 30 ৰ গসাউ কিমান হ'ব 20 আৰু 30 তে দুইটাকে হৰণ যোৱা সংখ্যা কি আছে 2 ৰে হৰণ যায় কেইবাৰ 10 বাৰ ইয়াক যাব 15 বাৰ 5 ৰে হৰণ যাব ইয়াক যাব 2 বাৰ ইয়াক যাব 3 বাৰ গতিকে কি হ'ব এতিয়া এটাৰ গসাউটো হৈ যাব কিমান পামে আচ্ছা উল্টা হলে এটো লসাগু উলিয়ালো গসাউ উলিয়াম আমি 20 কি ৰে হৰণ যাব 20 উলিয়াম 2 ৰে 10 বাৰ 2 ৰে 5 বাৰ আৰু 30 উলিয়াম আমি বেলেগ কৈ 2 ৰে 15 বাৰ আৰু 3 ৰে 5 বাৰ গতিকে কি কমন হ'ল 5 কমন হ'ল আৰু 2 কমন হ'ল গতিকে গসাউ কিমান হ'ব গসাউ হ'ব এটা 2 আহিল পূৰণ এটা 5 আহিল বাকি 2 3 ৰ কমন নহয় গতিকে 2 5 গুণ 10 হ'ল ইহঁতৰ গসাউ গসাউ হ'ল 10 পূৰণ লসাগু কিমান লসাগু হ'ল এইটো 2 5 গুণ 10 10 দুগুণ 20 20 3 গুণ 60 গতিকে ইমান হয় সমান কিমান লৈ a আৰু b ৰ পূৰণফল a মানে 20 b মানে 30 পূৰণফলৰ সমান হৈছে নাই চাইলে হ'ল 60 পূৰণ 10 হলে 600 60 পিছত এটা কোণে বহালে ইফালে 3 দুগুণ 6 দুটা কোণে 600 সমান হ'ল গতিকে এইটোই হ'ল আমাৰ উপবাদ্য তাৰমানে উপবাদ্যটি কি ক'ব বিচাৰিছে যে লসাগু আৰু গসাগুৰ পূৰণফল লসাগু আৰু লসাগুৰ পূৰণফল কি হ'ব এই সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান হৈ যাব ঠিক আছে এতিয়া আমি এইটো প্ৰমাণ কৰি লম এতিয়া প্ৰমাণ কৰোতে আমি কি কৰিম এই গসাউটো আমি ধৰি লম তাৰমানে যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত কি হ'ব যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত লিখিব লাগিব a আৰু b ৰ ক্ষেত্ৰত কি হ'ব গসাউ of a, b equal to d আমি ধৰি লৈছো তাৰমানে ধৰা হ'ল আমি কি লিখিলো ধৰা হ'ল গসাউ of ab equal to d বুলি ধৰি ললো এতেকে আমি এইটো কি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰিব লাগে যে আমি কি প্ৰমাণ কৰিব লাগিব এতিয়া এইটো আহিব যেটো প্ৰমাণ আছে গসাউ অফ ab মানে কিমান ধৰিছো d ধৰিছো পূৰণ লসাগু অফ ab আচ্ছা লসাগু বুলি ধৰি ললো লসাগু অফ ab
ইকুৱেল টু a ইনটু b গতিকে কি হৈ গ'ল লসাগু অফ ab a আৰু b টো দিয়াই থাকিব আমাক এতিয়া আমি d ধৰি ললো গতিকে ab বাই d হৈ গ'ল d টো ইফালে গৈ কি হৈ যাব হৰণ হৈ গ'ল গতিকে আমি প্ৰমাণটো এইটো কৰিম এবাৰ যে a আৰু b ৰ লসাগু ab বাই d বুলি আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে আমাৰ প্ৰমাণ আহিব লসাগু অফ ab ইকুৱেল টু ab বাই d বুলি আমি প্ৰমাণ কৰিব লাগিব বুজি পাইছা আচ্ছা এইটো আমি প্ৰমাণ কৰিম যে প্ৰমাণ কৰিম সেইটো বাদ দিছো এতিয়া গতিকে আমাক কি কি ধৰিছিল যেহেতু গসাউ of a comma b equal to d implies that a আৰু b ৰ গসাউ যদি d হয় তেতিয়াহলে কি হ'ব d divides a আৰু d divides b হ'ব লাগিব এইটো আমি কোৰ পৰা লিখিলো গসাউৰ যেটো ধৰ্ম আছে তাৰ পৰা আমি কি লিখিলো d divides a আৰু d divides b যদি d divides a হয় তেতিয়াহলে কি হ'ব আমি ইয়াত এতিয়া একেলগ নকৰো d divides ax by আমি নকৰো আমি দুটা বেলেগ বেলেগ কৰিম যে a ইকুৱেল টু কি হৈ যাব d ইনটু r আৰু b ইকুৱেল টু কি হ'ব পিছফালৰ b ইকুৱেল টু d ইনটু s হৈ যাব ঠিক আছে r, s belongs to z অখণ্ড সংখ্যা হৈ গ'ল বুজি পাইছে কি হ'ব যেতিয়া d ৰে এক হৰণ যায় তাৰ মানে কি লিখিব পাৰি a ইকুৱেল টু d ইনটু কেইবাৰ হৰণ যায় r বাৰ গতিকে এইটো b d ৰে s বাৰ হৰণ যায় আমি কি লিখিলো a ইকুৱেল টু dr আৰু b ইকুৱেল টু ds আমি দুইটা এনেকৈ লিখি দিলো ঠিক আছে এতিয়া কি হ'ব চোৱা এতিয়া হৈ যাব আমাৰ আমি এতিয়া নেক্সট স্টেজলৈ যাম ইয়াৰ কথাটো কি আহিব আমি ধৰি লৈছো তাৰমানে এতিয়া আমি ধৰি লম একচুয়ালি ইয়াতে ধৰি ল'ব লাগিছিল ইমপ্লাইজ দ্যাট গসাউ অফ ab মানে কি বুলি ধৰি ললো আমি m বুলি ধৰি লম তাৰমানে লসাগু অফ ab ইকুৱেল টু m ইকুৱেল টু ab বাই d বুলি আমি ধৰি লৈছো m টো তাৰ মানে আমাক দিয়া নাই m টো আমি কেৱল ধৰি লৈছো ইয়াৰ লসাগু কিমান হ'ব m আমি দেখুৱাম যে m তাৰ মানে কি হ'ব লসাগুটো m বুলি আমি দেখুৱাম তাৰমানে মানে m ইকুৱেল টু ab বাই d বুলি আমি দেখুৱাব ঠিক আছে এইটো আমি প্ৰমাণ কৰিম আচ্ছা ঠিক আছে গতিকে কি হ'ব m ইকুৱেল টু কি পালো ab বাই d প্ৰমাণ কৰিব লাগে যে এতিয়া কথাটো আহিল লসাগু অফ ab ইকুৱেল টু ab বাই d বুলি আমি প্ৰমাণ কৰিব লাগিব আমি কি কৰিম এতিয়া ধৰি লম একচুয়ালি যে m ইকুৱেল টু ab বাই d বুলি আমি ধৰি লম গতিকে আচ্ছা এইটো ইয়াত এনেকৈ পাতিব নালাগে কথাটো কি হৈ গ'ল লসাগু অফ ab ইকুৱেল টু ab বাই d বুলি প্ৰমাণ কৰিম গতিকে আমি ধৰি লম একচুয়ালি ঠিক আছে ধৰা হল m ইকুৱেল টু ab বাই d আমি লসাগুৰ ডেফিনেশন লিখোতে কি লিখিছিলো m লিখিছিলো গতিকে m টোক আমি লসাগু বুলি দেখুৱাম তাৰমানে ঠিক আছে লসাগু অফ ab ইকুৱেল টু m বুলি ধৰিম কাৰণ m ইকুৱেল টু লসাগু অফ ab যদি দেখুৱাম তেতিয়াহলে এইটো সমান ab বাই d এইটো মানে ab বাই d প্ৰমাণ আমাৰ হৈ যাব আচ্ছা ঠিক আছে ইমপ্লাইজ দ্যাট এতিয়া আমি কি কৰিম আমি পাইছো m ইকুৱেল টু ab বাই d গতিকে এইবাৰ আমি দুইটা m ক বেলেগ বেলেগকৈ লিখিম এতে কি m ইকুৱেল টু এইবাৰ আমি a এর মান পাতিম a এর মান কিমান dr এর মান dr ইনটু b বাই d হৈ গ'ল আৰু এফালে m ইকুৱেল টু এইবাৰ আমি a পাতিলো এফালে b b এর মান কিমান ds ডিভাইডেড বাই d ইকুৱেল টু d d ক্যান্সেল গ'ল rb হ'ল ইয়াত d d ক্যান্সেল গ'ল as হৈ গ'ল গতিকে m এর মান কি পালো আমি rb ইনটু rb আৰু এইটো পালো আমি m এর মান as পাই গ'ল ঠিক আছে গতিকে এতিয়া সো ইয়াৰ পিছৰ খিনি দেই ইফালে আমি মই পাতিছো ইমপ্লাইজ দ্যাট কি পালো m ইকুৱেল টু rb পালো আৰু m ইকুৱেল টু as পালো m ইকুৱেল টু rb পালো আৰু m ইকুৱেল টু as পালো ঠিক আছে এতিয়া আমি কি কৰিম আমি কি পালো এতিয়া m কি হয় b রে m হৰণ যায় আৰু a ৰেও m হৰণ যায় ইমপ্লাইজ দ্যাট কি পালো b ডিভাইডস m পালো আৰু ইয়াত কি পালো a ডিভাইডস m পালো কেনেকৈ এতিয়া যেতিয়া এনেকুৱা হয় তেতিয়া আমি কি লিখিব পাৰিম m ইকুৱেল টু b ইনটু r আৰু যদি এনেকুৱা হয় কি লিখিব পাৰো
যদি এনেকুৱা হয় পিছফালৰ m ইকুৱেল টু a ইনটু s কেইবাৰ হৰণ যায় s বাৰ হৰণ যায় বলে ইয়াত কি হ'ব b ৰে r b ৰে m r বাৰ হৰণ যায় a ৰে m s বাৰ হৰণ যায় আমি ইয়াৰ পৰা এইটোৱে পাইছো মানে b ডিভাইডস m আৰু a ডিভাইডস m আমি পাই গলো বুজি পাইছে তাৰ মানে এইটো আমি লসাগু চাচোন লসাগু প্ৰমাণ কৰাৰ প্ৰথম স্টেপটো আমি পাই গৈছো দুটা আছিল না এৰে সংখ্যা লিখোতে দুটা ধৰণ লিখিছো প্ৰথম লিখিছিলো a ডিভাইডস m আৰু b ডিভাইডস m আৰু নেক্সট কি আছিল যদি a ডিভাইডস n আৰু c ডিভাইডস n হয় তেন্তে m is less than equal to n বুলি আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে এতিয়া মূল কথাটো হল আমাৰ এইখিনি যে আমি প্ৰথমতে কি কৰিলো প্ৰথমতে যেটো প্ৰমাণ কৰিব লাগে তাত আমি গসাউটো d বুলি ধৰি লৈছো ডাইৰেক্ট ঠিক আছে ওদিকে প্ৰমাণ কৰিবলৈ কি হৈ গল লসাগু অফ ab equal to ab by d বুলি আমি প্ৰমাণ কৰিব লাগিব তে গসাগু অফ ab equal to কিমান d হ'ব লসাগু অফ ab equal to কিমান হ'ব d হ'ব আমি এটো ধৰি লৈছো তাৰ মানে কি d ডিভাইডস a আৰু d ডিভাইডস b এটো এই গসাউৰ আমি ধৰ্মৰ পৰা পাইছো এই সংজ্ঞাৰ পৰা ওদিকে a equal to dr b equal to ds বুলি আমি লিখি লৈছো এবাৰ আমি কি পাতিলো লসাগুৰ জায়গাত আমি m পাতিছো মানে m পাতিলে সুবিধা হ'ব যে নহলে কিমান বাৰ আমি লসাগু লিখি থাকিম ওদিকে m equal to ab by d বুলি আমি ধৰি ললো ওদিকে m equal to কি হ'ল এবাৰ a এর মান পাতিলে এবাৰ আকৌ b এর মান পাতিলো b এর জায়গা বাকি ইয়াত b থাকিলে ইয়াত a থাকিল ওদিকে ইয়াৰ পৰা পালো কি m equal to rb ইয়াৰ পৰা পালো m equal to as এটো কিয় কৰিছো যাতে লসাগুৰ তাৰ মানে প্ৰথম শব্দটো পূৰণ হয় m ডিভাইডস b ডিভাইডস m হল a ডিভাইডস m হল ঠিক আছে এতিয়া আমি কি কৰিম ইয়াৰ পিছৰ স্টেপলৈ যাম ইয়াৰ পিছৰ স্টেপটো আছিল যে যদি a ডিভাইডস n যদি a ডিভাইডস n আৰু b ডিভাইডস n হয় তেন্তে m is less than equal to n বুলি আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে গতিকে মই এই কথাখিনি এতিয়া মহাই দিছো এতিয়া আমি নেক্সট স্টেপলৈ যাম নে এটা স্টেপ শেষ হলে কি দিতে আচ্ছা গতিকে এতিয়া আমি কি ধৰিম ইয়াৰ পিছৰ কি ধৰা হল কোনো অখণ্ড সংখ্যা n greater than 1 ৰ বাবে কি হ'ব বলে a divides n আৰু b divides n হয় আমি এটো ধৰি ললো এতিয়া আমি কি দেখাব লাগিব n টো ডাঙৰ m টো সৰু m is less than equal to n বুলি আমি দেখাব লাগিব এটো কৰ পৰা আহিল আমাৰ যেটো লসাগুৰ উপপাদ্য আছে এটো যদি আমি দেখাই দিও তেতিয়ালে m টো আমি কি বুলি ক'ব পাৰিম a আৰু b লসাগু বুলি কৈ দিব পাৰিম ঠিক আছে সেইটো আমি কৰিবলৈ গৈ আছো গতিকে a divides n আৰু b divides n আমি পাতি লৈছো গতিকে কি হৈ যাব এতিয়া গতিকে আমি এতিয়া বেলেগ এটা সংখ্যা এনেকৈ পাতিব পাৰিম ইমপ্লাইজ দ্যাট কি হৈ গল এটো পিছফালৰ n ইকুৱেল টু a ইনটু কিবা এটা সংখ্যা আর আমি নাপাতো কারণ ধুনিয়া আর পাতিছিলো গতিকে ইয়াত কিবা পাতো ধৰা p পাতা আৰু ইয়াত কি পাতো n ইকুৱেল টু p ইনটু q পাতা ঠিক আছে n ইকুৱেল টু a ইনটু p n ইকুৱেল টু p ইনটু q পাতিলো য'ত p, q belongs to z ঠিক আছে য'ত p, q belongs to z হৈ যাব আমাৰ উদ্দেশ্য কি হ'ব এতিয়া আমি পালো n equal to ap ইয়াত পালো n equal to bq ঠিক আছে এতিয়া কিন্তু আমাৰ কি আহিছে আমি অলপ আগলৈ যাম এবাৰ আমি উলিয়াম এতেকে c by m উলিয়াম c by m equal to c by ঠিক আছে এইখিনি বাদ দিয়ে ইয়াত কি কৰিলো সেকেন্ড স্টেপ আমি কৰি আছো যে a divides n আৰু b divides n ধৰি লৈছো আমি দেখাব লাগিব n is less than equal to m m is less than equal to n আমি ইয়াৰ পৰা কি লিখিলো n equal to ap ইয়াত লিখিলো আমি n equal to bq এইখিনি লৈকে আমি বুজি পাইছো গোটেইখিনি এইখিনি বুজিবলগীয়া কথা এতিয়া এই স্টেপটো আমি মনত ৰাখিম কি উলিয়াম c by m উলিয়াম তাৰ মানে সরি c নহয় আমাৰ লগত n হে আছে আমি n by m উলিয়াম এইটো যেটো n আছিল যে এই n by m উলিয়াম ঠিক আছে n by m উলিয়াম n টো ডাঙৰ m টো সৰু দেখাব লাগিব তো গতিকে n টো ওপৰত m টো তলত আমি পাতি লৈছো গতিকে m equal to কি আছিল আমি ধৰি লৈছিলো m equal to ab by d আছে ঠিক আছে equal to ইয়াৰ অর্থ কি
n হৰণ n k ৰে হৰণ যায় ab বাই d ৰে হৰণ যায় ইয়াৰ অৰ্থ এইটোৱে মাজৰ আঁচ ইকুৱেল টু n হৰণটো পূৰণ পাতি দিলে d বাই ab হৈ যাব ইকুৱেল টু n d বাই ab হৈ যাব ঠিক আছে n d বাই ab হৈ গ'ল আচ্ছা এইবাৰ আমি কি কৰিলো এইখিনি কথা আমি পাই লৈছো ইয়াত নতুন বস্তু কি আহিলে দিয়া যে n আমাক লাগিব ab আমাক লাগিব আমি দেখুৱাব লাগিব ইয়াক হৰণ যায় এতিয়া d টো কি বস্তু আছে d টো আছিল আমাৰ গখাও গতিকে এই d টোকে আমি বনাব লাগিব কেনেকৈ যেহেতু d ইকুৱেল টু গখাও অফ a, b গতিকে গখাও অফ a ক আমি কেনেকৈ লিখিব পাৰো ax by ৰূপত লিখিব পাৰো আমি পাইছিলো উপপাদ্য 4 উপপাদ্য 4 এইটোৰে প্ৰমাণ আছিল যে যদি গখাও অফ a আমি ax by ৰূপত লিখিব পাৰো যত x আৰু y দুটা নিৰ্দিষ্ট অখণ্ড সংখ্যা আমি এনেকৈ লিখিব পাৰো ঠিক আছে গতিকে a d ৰ জায়গাত আমি এবাৰ সেইটো পাতিম n into d ৰ জায়গাত ax by পাতিলো ডিভাইডেড বাই কিমান আছে ab আমাৰ আছে বুজি পাইছা নিশ্চয় মনত ৰাখিবলগীয়া কথা এইটোৱে যে n by m আমি উলিয়াব লাগিব যেহেতু এইটো প্ৰমাণ কৰিলে গতিকে n by m উলিয়াব লাগিব m মানে ab by d এই d টো ওপৰলৈ যাব n d by এটো ওপৰলৈ গলে n d by ab হৈ গল এতিয়া d ৰ মান কি হ'ব গখাও অফ ab হলে ax by হৈ যাব এতিয়া ইয়াৰ পিছত কি ইকুৱেল টু এইটো মই মোহাৰি দিছো এই ওপৰ লাইনটো মোহাৰি দিয়া নাই আৰু এতিয়া কাৰণ আমাক লাগিব এইটো আচ্ছা ইমপ্লাইজ ইয়াৰ পিছত ইকুৱেল টু ইয়াত কি পাইছো n into ax by পাইছো ডিভাইডেড বাই ab পাই গলো ইকুৱেল টু n into ax n by পালো ডিভাইডেড বাই ab হৈ গল ইকুৱেল টু n ax divided by ab plus এইটো হৈ গল n by divided by ab হৈ গল ঠিক আছে কেনেকৈ লিখিব পাৰো এইটো বাই ab plus এইটো বাই ওপৰত যদি যোগ হয় তেতিয়ালে আমি এনেকৈ ভাঙি দিব পাৰো কাৰণ ab টো লসাগু হলে কি হ'ব ইয়াৰ পিছত আমি যদি ab ক লসাগু লওঁ কি থাকিব nx n by থাকিব গতিকে এই যেতিয়া এনেকুৱা থাকে ইয়াৰ কাৰণ ওপৰত যদি যোগ থাকে এনেকৈ ভাঙি দিব পাৰো তলত যোগ থাকিলে নোৱাৰি আকৌ ঘন নকৰিব ঠিক আছে এতিয়া ইয়াত কি হ'ব এতিয়া দুটা লাইনৰ পৰা চোৱা ab ইয়াতে a কেনসেল যাব কি থাকিল nx by b থাকিল ইয়াৰ পৰা a কেনসেল গল nx by b প্লাস ইয়াত b কেনসেল যাব ny by a থাকিল ঠিক আছে ইকুৱেল টু তাৰ পিছত এতিয়া এই লাইনটো মোহাৰি দিও এতিয়া আমাৰ প্ৰায় প্ৰমাণ ওলাই গৈছে আচ্ছা ইয়াত এতিয়া আমি মান পাতিব লাগিব মান কাৰ আছিল আমি n ইকুৱেল টু কি উলিয়াইছিলো n ইকুৱেল টু আমি ap লিখিছিলো নেকি n ইকুৱেল টু এতিয়া পাহৰি গলো না ap n ইকুৱেল টু ap আৰু n ইকুৱেল টু আকৌ আমি bq এনেকৈ লিখিছিলো গতিকে আমি কি লিখিম এবাৰ এইটো n ৰ জায়গাত n ৰ তলত কি আছে b আছে গতিকে n ৰ জায়গাত b থকাটো লিখিম bq লিখিম গতিকে এই যিটো n আছিল n ৰ জায়গাত আমাৰ আহিল bq into x divided by b plus ইয়াত কিমান হ'ব n ৰ জায়গাত কি আছে ap আছে গতিকে n ৰ জায়গাত ap পাতিলো into y divided by a আহিব equal to b cancel গল q into x plus a cancel গল p into y আহিব ঠিক আছে এটা আমি কোড পৰা পালো এটা আমি পাইছো আগতে ঠিক এইটো প্ৰমাণ আৰম্ভ কৰাৰ আগে আগে আমি লিখিছিলো সেকেন্ড স্টেপটো যেটো মই কৈছিলো আচ্ছা ইয়াত কি আহি গল ইয়াত আমি কি পাতিলো n ৰ মান দুইটা আছে ap আছে pq আছে আমি কোনটো পাতিম এই b যাতে ক্যান্সেল হয় তাৰমানে b থকাটো পাতিম pq pq পাতিলে b ক্যান্সেল গল qx থাকিল ইয়াত py থাকিল গতিকে p a qx q কি সংখ্যা অখণ্ড সংখ্যা x অখণ্ড p অখণ্ড y অখণ্ড গতিকে এই গুটেটো এটা অখণ্ড সংখ্যা পালো তাৰ মানে কি হৈ গল এইটো কিহৰ মান আছিল n by m ৰ মান আছিল এতেকে n by m equal to qx plus py qx plus py এটা অখণ্ড সংখ্যা implies that m এর nক হৰণ যায় এতিয়া n এর m ক হৰণ যায় আমি কি লিখো 5 এর 10ক হৰণ যায় এটা আমি জানো বা হৰণ যায় বা আমি কি লিখো 10 এর 50ক হৰণ
যায় এনেকুৱা লিখো গতিকে m এৰে n হৰণ যায় ইয়াৰ অৰ্থ কি 5 টু সৰু 10 টু ডাঙৰ 10 টু সৰু 50 টু ডাঙৰ গতিকে m টু সৰু n টু ডাঙৰ ইমপ্লাইজ দ্যাট m টু সৰু বা সমান n টু ডাঙৰ আমি এটো প্ৰমাণ কৰিবলগীয়া আছে যে m is less than equal to n বুলি আমি সেকেন্ড শর্তটো প্রমাণ কৰি দিলো এতে কি কি হ'ব এতে কি পালো এতে কে লসাগু কাৰ লসাগু a, b a, b ৰ লসাগু কিমান m বুলি পাই গৈছে এই শর্ত পূৰণ হলে লসাগু a আৰু b ৰ লসাগু m হৈ যাব আমি লসাগুৰ যেটো সূত্ৰ আছিল সূত্ৰতেই আমি এই কথা পাইছিলো গতিকে লসাগু অফ ab ইকুৱেল টু m হয় m মানে আমি ধৰিছিলো ab বাই d ধৰিছিলো m ৰ মান আমি ab বাই d বুলি ধৰি লৈছিলো আচ্ছা গতিকে লসাগু অফ ab গতিকে d মানে ইফালে আহি গ'ল d ইনটু এটো লসাগু অফ ab ইকুৱেল টু a ইনটু b থাকে d মানে গসাগু অফ ab পূৰণ ইয়াত আছিল কি এইটো লসাগু অফ ab সমান কিমান a আৰু b আছিল এই যেটো আমাৰ প্ৰমাণ ওলাই গ'ল গতিকে একেবাৰে এইটো ইমান টান প্ৰমাণ নহয় ইমান দীঘলীয়া প্ৰমাণ নহয় ছুটি প্ৰমাণ এটা গতিকে আমি কেইটামান একেবাৰে এই চাৰিটা যি চাৰিটা আছে আমি ভালকৈ মনত ৰাখিব লাগিব ভালকৈ বুজি ল'ব লাগিব তেতিয়াহে আমি গোটেই কথাখিনি অংকখিনি আমি বুজি পাই যাম এই একেবাৰে দীঘল এটা চেপ্টাৰ গতিকে আমি এতিয়া প্ৰায় মই চেষ্টা কৰিম ডেইলি ভিডিও দিয়া তোমালোকে ডেইলি পঢ়ি থাকিবা কাৰণ ডেইলি একচুয়ালি অলপ বেছি সময় দিবা এতিয়া যদি এডভান্স মেথছ বহুত পিছ পৰি আছে গতিকে এতিয়া যদি ভালকৈ পঢ়ি থাকা সময় অলপ লৈ 2-3 ঘণ্টা তেতিয়াহে মানে কথাখিনি তোমালোক আপডেটেড হৈ গৈ থাকিবা